আপোনাৰ বহুত ধুনীয়া প্ৰশ্ন সুধিছে। কাৰণ আমি সকলো জানো, আপোনালোকেও জানে, আৰু আমি চৰকাৰে আমাৰ যিটো খ্ৰীষ্টান ইনষ্টিটিউট কি বুলি কয় চাৰ্চত তেওঁলোকে ইণ্টাৰফেয়াৰ নকৰে হা। কিন্তু আজি দুখেৰে প্ৰেছ কনফাৰেঞ্চ কৰিছোঁ যে আমাৰ কথাটো, কাৰণ আজি আমি ডাইৰেক্টলি তেওঁৰ ওচৰত যাবৰ কাৰণে আমি যোৱা 12 তাৰিখে গ'লোঁ। তেওঁলোকে এনেকৈ ব্যৱহাৰ কৰিলে যে কুকুৰকো এনেকৈ নেখেদে, কুকুৰক এনেকৈ নেখেদে, এনেকৈ ব্যৱহাৰ কৰিলে। কিন্তু আমি সেইটো কাৰণে পুলিচৰ পৰা আমি পাৰ্মিশ্যন লৈ আজি মেমৰেণ্ডাম দিছোঁ। কিন্তু আমি ধন্যবাদ দিছোঁ মষ্ট ৰেভাৰেণ্ড মনোজ চৰণ, তেওঁ ওলাই আহিছে, তেওঁ নামি আহিছে অফিচৰ পৰা আৰু আমাৰ মেমৰেণ্ডাম লৈছে। আৰু আমি আশা কৰিছোঁ ৰাইট ৰেভাৰেণ্ড মনোজ চৰণ, ডেপুটি মডাৰেটৰ, ৰাইট ৰেভাৰেণ্ড মনোজ চৰণ ডেপুটি মডাৰেটৰ, তেওঁ আহি আমাৰ লগত লগ ধৰিছে, আমাৰ মেমৰেণ্ডাম লৈছে। আমি বিশ্বাস কৰিছোঁ মনোজ চৰণ ছাৰে নিশ্চয় এইটো বিষয়ে ইনিচিয়েটিভ ল'ব। আৰু আমি আশা কৰিছোঁ গোটেই CNI এক্সিকিউটিভ তেওঁলোকৰ অহা অক্টোবৰত তেওঁলোকে চেনেট কাউন্সিল হ'ব। আমি তাৰ আগে আগে ভাবিছোঁ তেওঁলোকে ইনিচিয়েটিভ ল'ব। আৰু আমি যিটো ডিমাণ্ড আছে যেন আমি সম্পূৰ্ণ হ'ব বুলি আশা কৰিছোঁ। আপোনালোকৰ যেনেকৈ পুলিচ লৈ আমি মেমৰেণ্ডাম দিব গ'লোঁ, আপোনালোকৰ মিডিয়াৰ থ্ৰুৰে যেন এইবোৰ কথা আমাৰ সম্পূৰ্ণ CNI যাওক। আৰু CNI যিসকল পাৱাৰত আছে, যিসকল পজিশ্যন আছে, তেওঁলোকে অতি সোনকালে যেন একশ্যন লওক। যদি নলয় এইটো আমিও ভাবি আছোঁ, যদি নলয়, আমাৰ মানুহ ইয়াত আহিছোঁ, তেওঁলোকে তাৰ পৰা আমাক সুধি আছে কি হৈছে। যদি নলয় আমি গৈ জেনেৰেল মিটিং কৰিম। সকলো যিমান আমি 31 আমি পাষ্টৰ ডিকনে ছিগনেচাৰ মাৰিছোঁ, আৰু আমাৰ মাজত আৰু আছে বহুতে আহিব নোৱাৰিলে বিশেষ কাৰণত। আমি গৈ এটা জেনেৰেল মিটিং কৰিম আৰু তাতে ডিচিশ্যন লোৱা হ'ব যে আমি কি কৰিম। যদি CNI চেনেটে যদি আমাক ৰেছপন্স নকৰে, আমি কি ডিচিশ্যন ল'ম এতিয়া আপোনালোকৰ আগত কৈ যাব নোৱাৰোঁ। কিন্তু আমি গৈ মণ্ডলৰ লগত কথা পাতিম, কাৰণ তেওঁলোকে আমাৰ লগত আছে আৰু আমি তেওঁলোকক নোসোধাকৈ আমি ইয়াত ক'ব নোৱাৰোঁ। কিন্তু আমি জানো যে আমি CNI চেনেটে ইমিডিয়েটলি একশ্যন ল'ব, আমি বিশ্বাস কৰিছোঁ। আৰু আমি নৱেম্বৰ মাহৰ ভিতৰত আমি ইয়াৰ ৰিজাল্ট পাম আৰু তেওঁক ইয়াৰ পৰা আঁতৰাই আমাক মডাৰেটৰ কমিশ্যনাৰী পাম বুলি আমি বিশ্বাস কৰিছোঁ।